সাংবাদিক বন্ধুসকল, আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজক কিছু কথা জনাব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগন্তুক নিৰ্বাচনত পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ কাৰণে তেখেতে সংবিধান বিৰোধী আৰু গণতন্ত্ৰ বিৰোধী কিছুমান কথা বতৰা আৰু কাম কাজত লিপ্ত হৈ পৰিছে, যিটো অসমবাসীৰ কাৰণে অতি দুৰ্ভাগ্যজনক। তেখেতে যিবিলাক প্ৰৰোচনামূলক মন্তব্য কৰি আছে আৰু এইটো লৈ ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা হৈছে যে তেখেতে কৈছিলে ৰিক্সাৱালাৰ ভাড়া 5 টকা হ'লে মিয়া ৰিক্সাৱালাৰ আপোনালোকে 4 টকা দিয়ক আৰু আপোনালোকে তেওঁলোকক জ্বলাই থাকক, অত্যাচাৰ কৰি থাকক, যাতে তেওঁলোকে অসমৰ পৰা গুচি যায়, অসমৰ পৰা এনেকৈয়ে খেদিব লাগিব। এটা জনগোষ্ঠীক, যি অসমৰ প্ৰায় 1/3 জনগোষ্ঠী আমাৰ যি মিয়া মুছলমান জনগোষ্ঠী কোৱা হয়, এই জনগোষ্ঠীৰ লোকক এনেকৈয়ে অসমৰ পৰা খেদাৰ যিটো হিটলাৰী কায়দাৰে মুখ্যমন্ত্ৰীয়ে যি অগণতান্ত্ৰিক কাৰ্যকলাপ আৰম্ভ কৰিছে, এই বিষয়টোত আমি ইতিমধ্যেই এই বিষয়টোলৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আজি আমি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়লৈ আমি এইটো ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি আমাৰ দলৰ ফালৰ পৰা আজি আমি এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। কাৰণ মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী হৈ যদি নিজে ইয়াত সংঘাত সৃষ্টি কৰিবলৈ উঠি পৰি লাগে, তেনেহ'লে ৰাজ্যখনৰ শান্তি শৃংখলা কোনে ৰক্ষা কৰিব? যি মুখ্যমন্ত্ৰীয়ে নিজে কয় মই যিমান দিন মুখ্যমন্ত্ৰী হৈ আছোঁ মই মিয়াক কষ্ট দিমেই, মই জ্বলাই থাকিম, আৰু অসমবাসীকো প্ৰৰোচিত কৰে যে আপোনালোকে ৰাতি 12টা বজাত হ'লেও ওলাই যাওক, মিয়াক আপোনালোকে কষ্ট দিবলৈ ৰাতি 12টাত গ'লেও মোৰ ফালৰ পৰা আপত্তি নাই, পাৰ্মিশ্যন দি আছে।